কেটো বিজেপি এক নম্বৰ আজিৰ দিনত মই যিমানখিনি পৰ্বতজোৰা আৰু শ্ৰীৰামপুৰৰ বাদে মই সকলো সমষ্টিত গলো বিটিচিৰ মানুহে এবাৰ এটা ৰাষ্ট্ৰীয় দল বিচাৰিছে যাতে দিল্লী দিছপুৰ কোকৰাঝাৰ একে লগ হৈ কাম কৰিব পাৰে কাৰণ আঞ্চলিক দলটো বহুতবাৰ হ'ল এইবাৰ বিটিচিৰ ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে সকলো ৰাইজে বিজেপিক বিচাৰিছে জমদুৱাৰতে আমিতো ভাবাই নাছিলো ইমান মানুহ হ'ব মিটিঙত আজি আমি যত গৈছো বেলেগ পাৰ্টিয়ে মহকুমা জিলা মিলাই যিমান মানুহ কৰি আছে আমাৰটো এটা সমষ্টিতে ইমান মানুহ আহি আছে তাৰমানে ৰাইজে এবাৰ স্পষ্টভাৱে নৰেন্দ্ৰ মোদীক বিচাৰিছে বিজেপিক বিচাৰিছে মুখ্যমন্ত্ৰী উদ্যমিতা আছে বিটিএসিত কেতিয়া লাভ কৰিব মইতো দিবই লাগে কিন্তু কলুৱে নহয় যে ভিচিডিসি বিলাকে তাতো লিষ্টৰ গণ্ডগোল কৰি থৈ দিয়ে ইলেকশনৰ পিছত দিলে সবেই পাব নতুনকৈ ভিচিডিসিৰ এপইন্টমেন্ট দিল এই অলপতে সেক্ৰেটাৰী সেই গণ্ডগোল বিলাক মই কলু নহয় যে ভিচিডিসিৰ ব্যৱস্থাটোক ৰাইজে প্ৰত্যাখ্যান কৰিছে ইয়াক আমি নতুনকৈ ইলেক্টেড কৰিব লাগিব যাতে ইলেকশন হয় ভিচিডিসি আপোনাৰ সভাৰ পিছত বহুত বেছি আহে তেওঁলোকে অসমৰ পৰিবেশ বুজি নাপায় আৰু অসমত তেওঁলোকে বিতৰ্ক আৰু সংঘৰ্ষৰ সৃষ্টি কৰিব খোজে কোনো দেশতে বিদেশী নাগৰিকক কোনো দেশে গ্ৰহণ নকৰে বাংলাদেশ পাকিস্তানী ভাৰতত থকাটো দৰকাৰ নাই তেওঁলোক এই হামিদা যিগৰাকী ব্যক্তি আহিছিল তেওঁ অসমৰ সকলো মানুহকে বাংলাদেশী সজাই গুচি গ'ল এটোতো অসমৰ মানুহৰ কাৰণে অপমানহে হৈছে আজি অসমৰ যিখিনি আমাৰ মানুহ আছে কাকুতো আমি কেতিয়াও বাংলাদেশী বুলি কোৱা নাই তেওঁই আহি কৈ গ'ল যে এইবিলাক বাংলাদেশী বুলি তাৰমানে আসলতে এই মানুহবিলাকে অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টাত আছে আমি তেওঁলোকৰ ওপৰত নজৰ ৰাখিছো অসমক আমি অশান্ত কৰিব নিদিও গৌৰৱ গগৈয়ে কৈছে যে ইয়াতে যিবিলাক উচ্ছেদ কৰে সকলোকে সংস্থাপন দিব লাগিব এই বিষয়ে কি তেওঁ 7 বাৰ মান জন্ম ল'ব লাগিব 7 বাৰ মান আৰু জন্ম হৈ আহিব লাগিব তামুলপুৰত যে অভিষেক দাসৰ প্ৰতি মৰেল পুলিচগিৰি আক্ৰমণ হল এইটো ঘটনাটোৰ মই খবৰ পাইছো মই এতিয়া গধূলি গৈ ইনকুৱাৰী কৰিম দুখজনক ঘটনা আমি তীব্ৰ গৰিহণা দিছো আৰু পুলিচে ব্যৱস্থা ল'ব অসমত যেনেকে আমি নিযুক্তি নিকা কৰি দিওঁ কোনেও অভিযোগ নকৰে কাৰণ সকলো জাতি উপজাতি দুখীয়া মধ্যবিত্ত সমাজে অসমৰ নিযুক্তিত সুযোগ পায় বিটিচিৰ নিযুক্তি প্ৰক্ৰিয়াও আমি আৰু নিকা কৰিব লাগিব মই কাৰো ওপৰত অভিযোগ নিদিওঁ কাবাৰ কোনোবাই দুৰ্নীতি কৰিছে বুলিও নকওঁ কিন্তু মানুহ আৰু যুৱক সমাজৰ বিশ্বাস হ'ব লাগিব যে হয় ৰিজাল্টটো ভাল হৈছে অসমত যেনেকৈ আজি বিশ্বাস স্থাপন হৈছে বিটিচিটো আমি তেনেকৈ বিশ্বাসৰ সৃষ্টি কৰিব লাগিব ক'ব বিচাৰিছে ইহঁতক কি হ'ব স্যাৰ নহয় ভিচিডিসিৰ ব্যৱস্থাটো যদি ইলেক্টেড নহয় ৰাইজৰ পৰা ভোট ল'লে সেই গাঁৱৰ মানুহে ভিচিডিসি হ'ব এতিয়া জুনে তুনে ভিচিডিসি হৈ যায় গতিকে ব্যৱস্থাটো অসমত যেনেকৈ পঞ্চায়তৰ ব্যৱস্থা আছে আমি তেনেকৈ ভিচিডিসিকৈ ইলেক্টেড কৰিব লাগিব নিৰ্বাচিত কৰিব লাগিব তেতিয়া গণ্ডগোল নহয় সোনকালে কৰি দিম বিষয়টো মোক আজি ইয়াতে ৰাইজে কৈছে তাতে ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা কৰি দিব লাগে আমি সোনকালে কৰি দিম দলঙৰ বিষয়ে মই অৱগত নহয় মোৰ লিষ্টখনত 3খন দলঙৰে নাম দিছে সেই 3খন দলং মই কৰি দিম তাৰ ভিতৰত যদি এইটো আছে হৈ যাব